এটা নতুন মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি ভাবিলোঁ বগৰী খাম, তো ভাবিলোঁ ভিডিঅ'টো আপলোড কৰোঁ আৰু আপোনালোকক দেখাওঁ। তো পিছফালে বাৰীত থকা জলকীয়া কেইটামান কিনিবলৈ গ'লোঁ। জলকীয়া এই দেখিছে পকা আছে, 4টা জলকীয়া ল'লোঁ। লৈ এয়া ধুনীয়াকৈ ক'লা নিমখ, বগা নিমখ আৰু জলকীয়া দেখিব পাইছে, তো ধুনীয়াকৈ সানি লৈছোঁ। কোনে কোনে খাই ভাল পাব আৰু কওকচোন। এই চাওক কিমানটা ধুনীয়া লাগিছে, এইবিলাক পকা ৰ'দত বহি টপে বগৰীকেইটা মই খাবলৈ আৰম্ভ কৰিলোঁ। দেখিবলৈ পাইছে এইবোৰ বগৰীকেইটাৰ পিছে পকা। তো এনেদৰে কোনে কোনে খাইছে আৰু কেনেদৰে কিমান ভাল লাগে খাই নিশ্চয় জনাব। কিন্তু ৰ'দতে বহিছে, ৰ'দত বহি খোৱা টেঙা মজাই বেলেগ। বেছি খালে যিহেতু দাঁত টেঙাই, সেয়েহে 3-4টামানহে লৈছোঁ, বেছি লোৱা নাই কিন্তু। তো এইফালে খাই বৈ ওলাই আহিলোঁ নদী কিনাৰফালে। দেখিছে সকলোৱে বৰশী বাই আছে, ময়ো ভাবিলোঁ অকণমান চাওঁ। ৰ'ব সেইখন বালি দেখিছেনে? তাত কিন্তু পিকনিকত বহুতেই পিকনিক হয়। এখন গোটেই বালিখন পিকনিক খুব খাবলৈ আহে। তো ধৰি অনা মাছ 2টা পাই লৈ আহি মই ধুনীয়াকৈ জ্বলালোঁ, লগৰটো আৰু মই বোলো খাম বৈ। ৰচুন, পিঁয়াজ আৰু জলকীয়া